হেল্ল' গাইজ, গুড মৰ্ণিং। কেনে আছে আপোনালোকে? আশা কৰোঁ সকলো ভাল। আজি ৰাতিপুৱা ব্লগ আৰম্ভ কৰিলোঁ। চাওক আমাৰ বাবু কেনেকৈ ব্ৰাছ কৰি আছে থিয় হয়। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক অলপ ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বহুতো প্ৰয়োজন। আপোনালোকে ছাপোৰ্ট কৰিব মোক প্লিজ। আপোনালোকৰ ছাপোৰ্টৰ বহুতো প্ৰয়োজন। আৰু মই এতিয়া চিধা বাহিৰলৈ গুচি আহিলোঁ আৰু দেখা পালোঁ দুটা কুকুৰা চৰাই এনেকৈ থিয় হৈ আছে। চাইছেনে আপোনালোকে? আজি ইমান ৰ'দ উঠিছে, সেইকাৰণে আমাৰ ঘৰত তামোল কাটি এনেকৈ ৰ'দত দিয়া হৈছে শুকাবলৈ। তামোলকেইটা এনেকৈ কাটি দিলে সোনকালে শুকায়। আনফালে চাওক আমাৰ ঘৰৰ কণমানি ল'ৰাটো কেনেকৈ আহি আছে। আৰু এইফালে চাওক আমাৰ ঘৰৰ কৰ্দৈ গছত কৰ্দৈ লাগিছে। এটা দুটা তিনিটামান কৰ্দৈ মই দেখা পালোঁ। আমাৰ ঘৰত খোৱাৰ বাবে এনেকৈ বন্ধাকবি কাটি লৈছে, ভাজি বনাব। আনফালে আমাৰ ইয়াত চিকেন হৈ আছে। আনফালে মই পঢ়াত বহিলোঁ, মোৰ লিখা আছিলে, মোৰ লিখাখিনি শেষ কৰিলোঁ আৰু এতিয়া উঠি কিবা খাম। এতিয়া আমাৰ বাজি আছে সন্ধিয়া 6টা আৰু মই ভাবিলোঁ কিবা এটা বনাম, সেইকাৰণে ক্ষীৰ বনাবলৈ লৈছোঁ। ক্ষীৰ বনাবলৈ চাউল, গাখীৰ, নাৰিকল আৰু ড্ৰাই ফ্ৰুট লৈছোঁ আমি। ক্ষীৰ আমাৰ হৈ আছে। মই ড্ৰাই ফ্ৰুট, নাৰিকল চবকেইটা এনেকৈ একেলগে দি দিছিলোঁ আগতে আৰু এতিয়া চেনি দি আছোঁ। অলপ উবাল আহি আছে, সেইকাৰণে মই চেনিকেইটা এনেকৈ দি আছোঁ। আমাৰ ক্ষীৰ এতিয়া 50% হৈ গ'ল। চাইছেনে আপোনালোকে? এনেকৈ বইল হৈ গ'ল চাউলকেইটা আৰু ধুনীয়া এটা গোন্ধ আহি আছে। আৰু এতিয়া আমাৰ ক্ষীৰ ৰেডি। চাইছেনে আপোনালোকে? দেখাত ইমান ধুনীয়া লাগি আছে। আৰু মই অকণমান ড্ৰাই ফ্ৰুট ৰাখিছিলোঁ ওপৰত দিবৰ বাবে, এনেকৈ ওপৰত দি দিছোঁ। দেখাতো ধুনীয়া লাগি আছে। আজিৰ ব্লগটো ইমানেই। ভাল থাকিব, সুস্থ থাকিব।